নমস্কাৰ, মই হিৰণ্য কুমাৰ নাথ চিপাঝাৰৰ ফ্লৰিকা নাৰ্চাৰীৰ পৰা আপোনালোকৰ মাজলৈ এটা বিশেষ তথ্য লৈ পেলাই আগবাঢ়িছোঁ। নাৰ্চাৰীৰ যিসকল গ্ৰাহক তেওঁলোকৰ পৰা প্ৰায়ে এটা অভিযোগ শুনা যায় যে নাৰ্চাৰীত ইমান ধুনীয়াকৈ গছজোপা ফুলি আছে, জকমককৈ আছে, সুন্দৰ হৈ আছে, স্বাস্থ্যৱান হৈ আছে। আমাৰ ঘৰ গৈ পোৱাৰ পিছতে গছজোপা মৰহি গৈছে, কোনো বাঢ়ন নাই, লাহে লাহে গছজোপা মৰিয়ে গ'ল। এনেকুৱা বিভিন্ন ধৰণৰ অভিযোগ প্ৰায়ে শুনা যায়। আচলতে এইটো অভিযোগটো বহু ক্ষেত্ৰতে ভিত্তিহীনৰ দৰে হয়। কিয় হয় যে মই কৈছোঁ, নাৰ্চাৰীৰ পৰা গছ এজোপা নিয়াৰ সময়ত সঁচাকৈ সতেজ কৰি ৰখাটো নাৰ্চাৰীখনৰ কৰ্তব্য। তেওঁলোকে বিক্ৰী কৰিবৰ কাৰণে ৰাখিছে, ধুনীয়াকৈ ৰাখিছে, বিশেষ যত্নত ৰাখিছে। সেই যত্নখিনিৰ যদি ত্ৰুটি হয়, যত্ন যদি কমি যায়, তেতিয়া গছজোপা হয়তো মৰি যাব পাৰে, মৰহি যাব পাৰে, এনেকুৱা ধৰণৰ হ'ব পাৰে। এতিয়া কিনো তেনেকুৱা ধৰণৰ কথা হ'ব পাৰে? প্ৰথমতে মই কওঁ যে ৰ'দ আৰু পোহৰ আৰু ছাঁ, ৰ'দ পোহৰ ছাঁ, এইকেইটা বস্তু, এইকেইটা কথা গছৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। সাধাৰণতে যিবিলাক গছ বেছি ৰ'দত নাথাকে বা যিবিলাক গছ ইতিমধ্যে ছাঁ ঘৰত বা গ্ৰীণ হাউচৰ, পলি হাউচৰ ভিতৰত ৰখা হৈছে যথেষ্ট দিন, সেইবিলাক গছ পোনে পোনে যদি ৰ'দলৈ উলিয়াই দিয়া হয় বা ৰ'দত 10 মিনিটে হওক, আধা ঘণ্টাই হওক, এঘণ্টাই হওক যদি ৰাখি দিয়ে, গছজোপাৰ পাতবিলাক একেবাৰে শুকান কাগজৰ নিচিনা, শুকান পাতৰ নিচিনা হৈ যাব পাৰে। যদি ইনডোৰ প্লাণ্ট এজোপা ঘৰৰ ভিতৰত ৰাখি আছে, ইমান দিনে ধুনীয়াকৈ ৰাখি আছে, হঠাৎ তাক দুপৰীয়া ৰ'দত 10 মিনিট সময় ৰাখি দি চাওক, গছজোপা পাতবিলাক শুকানকৈ চব শুকান হৈ যাব। হয়তো একেবাৰে মৰি নাযাব পাৰে, কিন্তু প্ৰায় মৃতপ্ৰায় হৈ যাব। এইখিনি হয় মানুহৰ ক্ষেত্ৰতো। এজন মানুহ AC ৰুমত সদায় থাকে, AC ৰুমতে থাকে, তেওঁ বাহিৰৰ ৰ'দত তেওঁক উলিয়াই দিলেও তেনেকুৱা অৱস্থাই হ'ব। গতিকে এইটো অভ্যাস, গছজোপাৰ সেই অভ্যাসটো গঢ়ি উঠিছে ভিতৰত থকা। গতিকে গছজোপাক আমি খুব তৎকালীনভাৱে তাক ৰ'দত ৰাখিব নোৱাৰোঁ। আমি ক'ত ৰাখিব লাগিব, যে পৰোক্ষভাৱে য'ত ৰ'দ পৰে, মানে ইনডাইৰেক্ট লাইটত ৰাখিব পাৰোঁ। ইনডাইৰেক্ট লাইটত কেনেকুৱা, যেনে বাৰান্দাত, যেনিবা গছজোপা যিখিনি ঠাইত আছে সেই ঠাইখিনি, বাৰান্দাত আপোনাৰ যিখিনি ঠাইত আছে সেইখিনিত আপুনি নিজে বহি চাওক যে আপুনি সূৰ্যটো দেখিছে নেকি। যদি আপুনি সূৰ্যটো দেখা নাই, তাৰমানে অথচ পোহৰ হৈ আছে, সেইটো হ'ল ইনডাইৰেক্ট লাইট। তেনেকুৱা ঠাইত থাকিলে গছজোপা সেইটো সুৰক্ষিত স্থান, সেইটো তাতে ৰ'দ পৰে। এইজোপা গছ এতিয়া এইটো ঘৰৰ তলত আছে, এইজোপা গছত পোহৰটো পৰি আছে, কিন্তু এইটো প্ৰত্যক্ষ পোহৰ নহয়, পৰোক্ষভাৱে পৰিছে। গতিকে এনেকুৱা ধৰণৰ পোহৰে ক্ষতি নকৰে। আকৌ আমি যদি এইজোপা গছ নি সেইখিনি দুপৰীয়া ৰ'দত থৈ দিওঁ, এইজোপা মৰি যাব, মানে ইয়াৰ পাতবিলাক সম্পূৰ্ণ শুকাই জ্বলি যাব। গতিকে সেইটো কথা, প্ৰথম কথা, যে গ্ৰাহকগৰাকীয়ে গছজোপা ল'লে ঠিকেই, লৈ পেলাই তেওঁ গাড়ীত ল'লে, গাড়ীখনত বা ৰ'দ পৰি আছে নেকি, বা গাড়ীখন বন্ধ কৰি পেলাই তেওঁ পাৰ্কিঙত ৰখাই থলে নেকি। এইটো হ'ল তৎকালীনভাৱে হোৱা কাৰণ। গছজোপা যে গ্ৰাহকে প্ৰায়ে অভিযোগ কৰে গছজোপা নিয়াৰ পিছতে মৰি গ'ল, অথচ ইয়াত ধুনীয়া হৈ আছিল, সেইটোৰ এটা একদম তাৎক্ষণিক কাৰণটো এটা হ'ব পাৰে, এইটো মই ইতিমধ্যে উল্লেখ কৰাটো। 2 নম্বৰতে তেওঁ নি পেলাই ঘৰত, ইয়াতে নাৰ্চাৰীত যি পৰিৱেশত আছিল সেই পৰিৱেশতে ৰাখিব লাগিব। তেওঁ নি পেলাই যদি তেওঁৰ ৰ'দ পৰা ঠাইত ৰাখি থৈ দিলে গৰমত, তেতিয়াহ'লে এইজোপা নাবাচিব। ভুলক্ৰমে, পাহাৰাক্ৰমে বা নাৰ্চাৰীয়ে যদি সকীয়াই দিয়া নাই, সেইটোও ভুল হ'ব। যে তেওঁ যদি এনেকৈ ৰাখে, সেইটো ভুল হৈ যাব। তেওঁ গছজোপা আৰু পাতবিলাক মৰি যাব, বহুত দিন পিছতহে, আকৌ নতুন পাত অহাৰ পিছতহে হয়তো হ'ব। এইটো এটা কাৰণ গ'ল। 2 নম্বৰ কাৰণটো হৈছে, গছবিলাক নাৰ্চাৰীত যেতিয়া সজাই থোৱা থাকে গ্ৰাহকৰ আশাত, তেতিয়া গছজোপাত পলিথিনত থাকিব, পলিথিন বেগত থাকিব, নাইবা টাবত থাকিব, এই দুটাৰ এটা হ'ব।
পলিথিন বেগত যদি থাকে পলিথিন বেগৰো ফুটা থাকে তলফালে টাবৰো ফুটা থাকে কেইবাটাও তলফালে কিন্তু মাটিৰ লগত সংযোগ হৈ থাকে সেই ফুটাবিলাকৰে ই মাটিৰ পৰা পোষক দ্ৰব্য পাব পানীও পাব পলিথিনৰ মাজেৰেও পাব টাবৰ মাজেৰে সেই কথাটো আকৌ বন্ধ হ'ব পাৰে কেনেকুৱা কথাটো কৈছো যে যদি আপুনি নি পেলাই উঠাই নিয়াৰ সময়ত তাৰ শিপাবিলাক অলপ আংশিকভাৱে মাটিত সোমাই আছে আংশিকভাৱে মাটিত সোমাই থাকোতে শিপাডাল উঠি আহিলে টানি দিওঁতে কিন্তু তেনেকে নি পেলাই আপুনি লৈ গ'ল তেতিয়া তাৰ মাটিৰ লগত সংযোগটো একেবাৰে বিচ্ছিন্ন হৈ গ'ল আচলতে সি মাটিৰ পৰা অধিক সংখ্যক অধিক পৰিমাণে তাৰ পানী আৰু পোষক দ্ৰব্যবিলাক পাই আছিল কিন্তু সেইটো তৎক্ষণাত বন্ধ হৈ গ'ল তাৰ পিছত হ'ব পাৰে আপোনাৰ জাৰ্নিটো কিমান দীঘলীয়া আপুনি গছজোপা যে নাৰ্চাৰীৰ পৰা ল'লে আপুনি কেই ঘণ্টা বা কেই মিনিট জাৰ্নি কৰিব আপোনাৰ গন্তব্যস্থানলৈ যদি আপুনি ডিব্ৰুগড় লখিমপুৰ গুৱাহাটীৰ পৰা গৈ আছে তেতিয়া বাটত আপোনাৰ কেই ঘণ্টা 8 ঘণ্টা 9 ঘণ্টা 10 ঘণ্টা সেই জাৰ্নিটোত আপুনি বাটত এবাৰ পানীও দিব লাগিব লগতে আপুনি চাব লাগিব যে প্ৰখৰ তাপ পাইছে প্ৰখৰ ৰ'দ পাইছে নেকি যদি ৰ'দ পায় গছজোপা আপোনাৰ লেৰেলি যাব মৰহি যাব গতিকে সেইখিনি আপুনি নিজে ব্যৱস্থা ল'ব তাৰ পিছৰ কথাটো আহিলে ঘৰ গৈ পোৱাৰ পিছত আপুনি তাক সঠিক মাত্ৰাত তাপ আৰু পোহৰ ছাঁ যি দিব লাগে সেইটো দিব লাগিব মানে নাৰ্চাৰীত যিটো পৰিৱেশ আছিল সেই পৰিৱেশটোৱে আপুনি তাতো দিব লাগিব আকৌ আহি গ'ল পানী দিয়া কথা পানী আপুনি মৰমতে যদি তাক একেবাৰে উপচাই পানী দিয়ে তেতিয়াও মৰিব পাৰে কেইদিনমান জীয়াই থাকি মৰি যাব পানী কেনেকৈ দিব লাগে যে একবাৰ পানী দিয়াৰ পিছত দ্বিতীয়বাৰ দিয়ালৈকে আপুনি দ্বিতীয়বাৰ পানী কেতিয়া দিব যেতিয়া এইটো শুকাই গৈছে সম্পূৰ্ণ তেতিয়া দিব পানী তাৰমানে বহুত একেবাৰে নিদিব বোলে 3 দিনৰ পানী মই একেদিনে দি দিলোঁ সেইটো কথা ভাল নহয় আপুনি দিনত লাগিলে দুবাৰ পানী দিয়ক কমকৈ দিয়ক যে এইটো পুলিত যদি আপুনি পানী দিব লাগে সেইটোত পানী কিমান দিব একেবাৰে কম এটা কাপৰ 4 ভাগৰ 1 ভাগ পানী মানে 20-25 ml পানী মাত্ৰ দিব লাগিব লাগিলে আপুনি দুবাৰ দিয়ক পানী কম দিব লাগিব আকৌ ঘৰৰ ভিতৰত যিবিলাক গছ থাকে সাধাৰণতে সেইবিলাক গছত পানী 3-4 দিনৰ মূৰত সামান্য পানীহে দিব লাগে কাৰণ তাৰ পানীটো বাষ্পীভূত হৈ নাযায় গছে যিখিনি প্ৰয়োজন সেইখিনিয়ে ল'ব গছক বহুত বেছি প্ৰয়োজন নহয় গতিকে ইয়াত আকৌ কি আছে যে এই গছবিলাকৰ ক্ষেত্ৰত ইনডোৰ প্লাণ্টছবিলাকৰ ক্ষেত্ৰত মাটি বুলি বস্তু ইমান নাথাকে ইয়াতে এটা মিশ্ৰণ থাকে যে কোকোপিট কম্পোষ্ট পাৰলাইট আৰু লিফ মোল্ড এইবিলাক বিভিন্ন প্লান্টিং মেটেৰিয়েলছৰ এটা মিক্সাৰ থাকে সেই মিক্সাৰটোত পানী ধাৰণ ক্ষমতা বহুতখিনি থাকে এই পানী এবাৰ দিয়াৰ পিছত কেইবাদিনলৈ পানীটো সঞ্চিত কৰিব পাৰে গতিকে ইয়াত পানী ঘৰৰ ভিতৰৰ গছবিলাকত পানী বেছিকৈ দিব নালাগে আপুনি গছডাল নি পেলাই আপুনি যেনিবা নিজে ৰুলে তেতিয়া আপুনি মাটি গোবৰ মিলাই দি দিলে অকল মাটি গোবৰ দিলে নহয় দিয়ক ঠিক আছে গোবৰো দিয়ক মাটিও দিয়ক কম্পোষ্টটো যিয়ে দিয়ক কিন্তু মাটিৰ পৰিমাণটো কমাব আৰু মাটিটো এই যে আমাৰ যিটো আলতীয়া মাটি য'ত মানে আঠালেতীয়া মাটি বুলি কওঁ আমি সেই মাটিটো এইটো কামৰ নহয় ই চিমেণ্টৰ নিচিনা টাইট হ'ব গতিকে কোকোপিট পাৰলাইট এইবিলাক দিব বেছিকৈ মাটি মানে চইললেছ মিডিয়া বুলি কয় চইললেছ মিডিয়াটোৱে ভাল আছে ইনডোৰ প্লাণ্টছৰ কাৰণে যি নহওক ইয়াৰ পিছত আমি আৰু এইটোকে কওঁ যে গছবিলাকত আপুনি সঠিক মাত্ৰাত যিবিলাক সাৰ সময়মতে দিব লাগে সেইবিলাক দিব ৰাসায়নিক সাৰ বেছি প্ৰয়োগ নকৰিলে ভাল কিয়নো জৈৱিক সাৰত আপুনি অধিক হৈ গ'লেও কোনো প্ৰব্লেম নাথাকে সমস্যাৰ সৃষ্টি নকৰে জৈৱিক সাৰত সেইটো মাটিটো উৰ্বৰতা বৃদ্ধিহে কৰিব কিন্তু যদি আপুনি ৰাসায়নিক সাৰ যেনেকৈ ইউৰিয়া DAP পটাছ এইবিলাক যদি মাত্ৰাধিক হৈ যায় তেতিয়া গছজোপা পচি মৰি যাব গতিকে দিলেও আপুনি যদি ৰাসায়নিক সাৰ ব্যৱহাৰো কৰে খুব নিয়মত সুষম মাত্ৰাত কৰিব লাগিব আৰু এইবিলাক পাতবিলাকত ইনডোৰ প্লাণ্টছ বা আউটডোৰ প্লাণ্টছ চবতে আছে যে কিছুমান ধুনীয়া ফলিয়াৰ স্প্ৰে থাকে সেইবিলাকত পাতত স্প্ৰে কৰিলে হৈ যায় সেইটো বিপদমুক্ত হৈ থাকিব গছজোপা পাতত স্প্ৰে কৰিলে পোনছাটেই গছজোপাই পায় তেনেকুৱা ধৰণৰ কৰিব লাগে এতিয়া আমাৰ বিষয়বস্তু আছিল যে গছ এজোপা আমি নাৰ্চাৰীৰ পৰা কিনি নিয়াৰ পিছত
ইমান জকমকীয়া সুন্দৰ গছজোপা লহপহীয়া গছজোপা আমাৰ ঘৰ পোৱাৰ পিছত কিয় মৰে? মই তাৰ কাৰণ কেইটা ক'লো যে আপুনি তাক নাৰ্চাৰীখনত যি ধৰণে ৰাখিছে সেই ধৰণে আপুনি পৰিৱেশটো তাক দিব পৰা নাই কাৰণে মৰিব। একদম তৎকালীন কাৰণ সেইটোৱে। তাৰপিছত হ'ব পাৰে আপুনি তাক পানী বেছিকে দিছে বা পানী দিয়া নাই, একেবাৰে পানী দিয়া নাই। হয়তো এনেকুৱা বহুত ক্ষেত্ৰতে হয় যে আপুনি গছজোপা নিলে তাৰপিছতে আপুনি এঠাইলৈ যাব লগা হ'ল, পৰিয়াল সহ সকলোবিলাক ঘৰত থৈ গ'ল গছ কেইজোপা আপুনি এসপ্তাহ পিছত আহি চাব তাৰ কেৱল শুকান ডাল কেইটাহে পাব, গছজোপা মৰি যাব। এতিয়া সেইটো নহবৰ কাৰণে কি উপায় আছে? যে মানুহটোক ঘৰ এৰি কেতিয়াবা যাবই লাগিব বাহিৰলৈ, পূজা বন্ধতে হওক গ্ৰীষ্মৰ বন্ধতে হওক আমি ঘৰ এৰি বাহিৰলৈ ফুৰিব গ'লে তেতিয়াহ'লে গছজোপাৰ পানী কেনেকে পাব? একেবাৰে সহজ কম খৰচী উপায় এটা আছে, মই কৈ দিলো যে এইটোক কোৱা হয় ড্ৰিপ ইৰিগেশ্যন চিষ্টেম। ড্ৰিপ ইৰিগেশ্যন চিষ্টেমত কি হয়, ঠিক চেলাইনৰ মানুহৰ দেহত যে চেলাইন দিয়া হয় চেলাইনৰ নিচিনা ব্যৱস্থা। এইটো আপোনাৰ ঘৰত যি টেংক আছে, অভাৰহেড টেংক আছে, তাৰ লগৰ পৰা আহি যেনিবা বাথৰুমত কিটচেনত ক'ৰবাত আপোনাৰ পানীৰ পইণ্টবিলাক আছে, সেই পইণ্টৰ পৰা আপোনাৰ এডাল পাইপ আহিব। সেইটো সাধাৰণতে ক'লা পাইপ হয়, সেইটো আধা ইঞ্চিমান ব্যাসৰ এডাল পাইপ। সেই পাইপডালৰ পৰা আপোনাৰ ঘৰত যিমান ফুলনিৰ ফুল আছে, ফল মূলৰ গছ আছে, চবলৈকে সৰু সৰু একেবাৰে আধা চেণ্টিমিটাৰতকৈ কম, মানে ৩-৪ mm তেনেকুৱা চাইজৰ কিছুমান সৰু সৰু চেলাইনৰ পাইপৰ নিচিনা পাইপ যাব প্ৰত্যেকটো পুলিৰ কাৰণে একোডালকে। আৰু সেইটোত এটা কণ্ট্ৰল নব থাকিব প্ৰত্যেকতে। আপুনি প্ৰত্যেকজোপা গছৰ কাৰণে ছেটিং কৰি ল'ব পাৰিব যে কিমান ড্ৰপ পানী 1 মিনিটত কিমান ড্ৰপ পানী পৰিব লাগে। সেই ব্যৱধানত পানীটো পৰি থাকিব। আপুনি যদি 15 দিন পিছতো আহে, যদি আপোনাৰ অভাৰহেড টেংকত পানী ফুল টেংকি পানী আছে, তেতিয়াহ'লে ই সঠিক মাত্ৰাত পানী দি থাকিব গছবিলাকত। তেতিয়া আপোনাৰ আৰু বাহিৰলৈ গ'লে এইটো গছটো মৰিবলৈ কোনো সম্ভাৱনা নাথাকে। আপোনালোকৰ যদি এই ক্ষেত্ৰত আৰু কিবা অধিক ড্ৰিপ ইৰিগেশ্যনৰ বিষয়ে জানিবলগীয়া থাকে মোলৈ ফোন কৰিব পাৰিব, নাম্বাৰ দিয়া আছে। মই হিৰণ্য কুমাৰ নাথ। ড্ৰিপ ইৰিগেশ্যন চিষ্টেমটো কৰি ল'লে আপোনাৰ কিন্তু বহুত সুবিধা হ'ব। যিকোনো ক্ষেত্ৰতে আপুনি পানীটো নিজে আৰু দিবই নালাগে, গছৰ অট'মেটিকেলি পানী দিয়া হৈ থাকিব। আৰু গতিকে আপোনালোকে এইখিনি কথাকে যদি পালন কৰে, অনুসৰণ কৰে, তেতিয়াহ'লে আপোনালোকৰ নাৰ্চাৰীৰ আৰু গালি গালাজ পাৰিব নালাগিব বুলি মই ভাবোঁ। কাৰণ নাৰ্চাৰীৰ গাত দোষটো কিমান পৰিমাণে আছে মই নাজানো। নাৰ্চাৰীৰে কিন্তু এজোপা মৰিবলগীয়া বা মৰা গছ দি পেলাই আপোনাক বেপাৰ তেওঁৰ বন্ধ কৰিব ইচ্ছা নকৰে। নাৰ্চাৰীবিলাকে ঠিকে দিয়ে গছজোপা, আপুনি সুধি ল'ব। নাৰ্চাৰী যিয়ে আপোনাক ফুল বা গছজোপা বিক্ৰী কৰিছে তেওঁক তাৰ কেয়াৰখিনিৰ বিষয়ে ভালকে সুধি ল'ব যে মইনো ইয়াৰ পৰা নি পেলাই কি কৰিব লাগিব, কিবা ৰ'দত ৰাখিম নে ছাঁত ৰাখিম, ইয়াক পানী কিমান দিম, এই গোটেইখিনি আৰু সাৰ কি দিম এখন লিখি ল'ব দৰকাৰ হ'লে। আৰু তেতিয়াহ'লে আপোনাৰ গছ আৰু মৰিবলৈ নাথাকে, চববিলাক ঠিকে ঠিকে চলি থাকিব। আৰু আপোনাৰ ঘৰখন ফুল ফল শাক পাচলিৰ গছেৰে জকমকীয়া হৈ থাকিব। তাকে কামনা কৰিছোঁ। ধন্যবাদ।